কাশ্মীৰত সন্ত্ৰাসবাদীৰে যুঁজি গুলীবিদ্ধ অসমৰ এজন জোৱান অতি সাহসেৰে সন্ত্ৰাসবাদীৰ সৈতে মুখামুখিকৈ যুঁজিছিল সেনা জোৱানজনে সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীবৰ্ষণত আঘাতপ্ৰাপ্ত অসম সন্তান তীৰ্থ তৰুং ফাৰ্ষ্ট অপাৰেশ্যন চলিছিলে মানে আপোনাৰ 12 এপ্ৰিল তাৰিখে তো তাত মানে আমাৰ টেৰিষ্ট লগত মানে মুখামুখি হ'ল সন্মুখীন হ'ল তাত আমাৰ ফায়াৰ ফাইট চলিছিলে সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা 4:30 মানত মোক মানে মিলিটেণ্টৰে টেৰিষ্টৰে গুলি লাগিলে অৱশেষত গুলীবিদ্ধ দেহাৰে স্বগৃহলৈ উভতে সৰুপথাৰৰ জোৱানজন সাহসী বীৰ জোৱানজনক ষ্টেচনতে গামোচা পিন্ধাই জনালে আদৰণি সৰুপথাৰৰ তৰুং গাঁৱৰ পৰা দেশৰ সেৱাৰ্থে যোৱা এজন তীৰ্থ তৰুং বুকুত অদম্য সাহস লৈ ভাৰত মাতৃক ৰক্ষা কৰিবলৈ কাশ্মীৰত নিয়োজিত আছিল আৰ্মি পেৰা ৰেজিমেণ্টৰ জোৱান তীৰ্থ তৰুং কিন্তু বিগত 12 এপ্ৰিলত জম্মুৰ ইষ্ট ৱাৰত সন্ত্ৰাসবাদীৰে মুখামুখি হৈছিল তীৰ্থ তৰুং আৰু সতীৰ্থ জোৱানসকল আৰু সমুখ সমৰত চলা গুলিয়াগুলিত হাতত গুলি লাগি আঘাতপ্ৰাপ্ত হয় তীৰ্থ সুস্থ হোৱাৰ বাবে কিছু দীঘলীয়া জিৰণিৰ প্ৰয়োজন হোৱা জোৱানজন সেই স্বগৃহলৈ আহিছে সৰুপথাৰ ৰেল ষ্টেচনৰ পৰা আত্মীয় তথা গাঁওবাসীয়ে আদৰি অনা জোৱানজনে সুস্থ হৈ শীঘ্ৰেই পুনৰ দেশ সেৱাৰ বাবে যাব বুলি সদৰি কৰে এইটো মোৰ ফাৰ্ষ্ট অপাৰেশ্যন চলিছিলে মানে আপোনাৰ 12 এপ্ৰিল তাৰিখে তো তাত মানে আমাৰ টেৰিষ্ট লগত মানে মুখামুখি হ'ল সন্মুখীন হ'ল তাত আমাৰ ফায়াৰ ফাইট চলিছিলে সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা 4:30 মানত মোক মানে মিলিটেণ্টৰে টেৰিষ্টৰে লাগিলে কি তাৰিখ আছিল 12 তাৰিখে হয় আপোনাৰ কোন ঠাই আছিল জম্মুৰ কিষ্টৱাৰ বুলি কয় দোডা কিষ্টৱাৰ বুলি জেগা আছিল তাত মানে আপোনালোকে আগৰ পৰাই ডিউটি হয় আমি তাতে ডিউটি কৰোঁ আমাৰ ইউনিট মানে তাতে ডিপ্লয় আছিলে হয় হয় কিমানজন আছিল আপোনালোকৰ দল আমাৰ 3টা স্কোৱাড আছিলে 21-22 জন মান হ'ব একচুৱেলি আপোনালোকে গম পাই চাগে যেনকে লিখা এৰিয়াত মানে অকল এটা গ্ৰুপে কাম নকৰে সিহঁতৰ টেৰিষ্টৰ বহুত গ্ৰুপ আছে তাত আমি এটা গম নাপাওঁ কোনখিনি মানে আমাৰ সেইটো যোনখিনি আমাৰ লগত মানে ফেচ টু ফেচ হৈছিলে সেইবিলাকৰে গ্ৰুপ আছিলে নে না বেলেগ গ্ৰুপ আছিলে সেইটো আমি ইমান চিয়'ৰ কৰিব নোৱাৰোঁ হয় মই আশা কৰোঁ সোনকালে ভাল হৈ যাওঁ আপোনাৰ আৰু ৰাইজলৈও মই ৰিকুৱেষ্ট কৰিছোঁ যে আশীৰ্বাদ কৰে আৰু সোনকালে ৰিকভাৰ হওঁ আৰু নেক্সট ফিল্ডত নামো আৰু একশ্যনত আহিব পাৰোঁ আপোনাৰ ঘৰ সৰুপথাৰ কোন ঠাই মোৰ সৰুপথাৰ 1 নং ৰজাপুৰী দৰংগাঁও হয় আপুনি কিমান দিনৰ পৰা সেনা মোৰ 11 বছৰ হ'ল সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকা অসম লাইভ 24